নমস্কাৰ দেৰগাঁওদাৰী সমুদৰ্শকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও সমীপৱৰ্তী শিঙৰাজনৰ এজন শিল্পী বিৰাজ বৰা। তেখেত এজন মুখা শিল্পী। তেখেতৰ ঘৰত আমি উপস্থিত আছোঁ। আমাৰ সতীৰ্থই পোনে পোনে দেখাব। তেওঁ ইতিমধ্যে ভাওনাৰ চৰিত্ৰ তেওঁ বিভিন্ন চৰিত্ৰৰ মুখা বৰ্তমানলৈকে প্ৰস্তুত কৰিছে। বৰ্তমান তেওঁ নৰসিংহ লগতে বৰাহৰ তেওঁ যিটো মুখা তেওঁ ঘৰতে প্ৰস্তুত কৰি উলিয়াইছে। এতিয়ালৈকে তেওঁ বিভিন্ন চৰিত্ৰৰ মুখা প্ৰস্তুত কৰিছে। আচলতে এটা নিখুঁতভাৱে তেওঁ মুখা প্ৰস্তুত কৰিছে। আমাৰ সতীৰ্থই পোনে পোনে দেখাইছে। তেওঁ শিল্পীজনৰ আমি বাসগৃহত উপস্থিত আছোঁ। তেওঁৰ যিটো সাধনা, সেই শিল্পীজনৰ সাধনাটো আপোনালোকৰ আগত দাঙি ধৰিবলৈ আমাৰ এটা চেষ্টা। এজন নীৰৱ সাধক আচলতে মুখা শিল্পী বিৰাজ বৰা। তেখেতে মুখাৰ শিল্পৰ লগত জড়িত। তেওঁ বৰ্তমানলৈকে বিভিন্ন মুখা প্ৰস্তুত কৰি উলিয়াইছে। তেওঁ আমাৰ মাজত আছে। প্ৰথমতেতো দাদা আপোনাক শুভেচ্ছা জনাইছোঁ। নমস্কাৰ, আপোনালোকলৈও ধন্যবাদ জনাইছোঁ। আমি প্ৰথমে আপুনি জানিব বিচাৰোঁ, আপুনি যিটো মুখা শিল্পৰ লগত জড়িত, এই মুখা শিল্প আপুনি কেনেকৈ আৰম্ভ কৰিলে? মোৰ ককাই বনাইছিলে, মই ককাৰ পৰাই শিকিছোঁ। ককা এতিয়া বৰ্তমান বনাব নোৱাৰে যিটো মই শিকি পেলাই এতিয়া মই নিজে বনাওঁ। হয়, আপোনাৰ ককাৰ নাম? শ্ৰী ভুৱন চন্দ্ৰ বৰা। আপোনাৰ ককা আপোনাৰ প্ৰথম গুৰু? হয় হয়। বৰ্তমানলৈকে আপুনি কি কি মুখা প্ৰস্তুত কৰিলে? মই সকলো ধৰণৰ মুখা বনাওঁ। তাৰ ভিতৰতে এতিয়া নতুনকৈ বৰাহ আৰু নৃসিংহ বনাই আছোঁ। হয়, আমি দেখিছোঁ যে বৰা আৰু নৃসিংহ মূৰাৰী ফটো আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ। দেৱজিৎ দাই যেতিয়া ছ'চিয়েল মিডিয়াত দিছিলে সকলোৱে শলাগ লৈছে। অতি নিখুঁতভাৱে আপুনি প্ৰস্তুত কৰিছে। কেনেকুৱা লাগে যেতিয়া ৰাইজে আপোনাক কয় ইমান ধুনীয়া প্ৰস্তুত কৰিছে? মই সেইটোৱে বিচাৰোঁ। মই বেলেগ একো নিবিচাৰোঁ, খালি মানুহৰ মৰমটোৱে বিচাৰোঁ। হয়, আমি দেখিছোঁ যে নৃসিংহ মূৰাৰী আৰু বৰাৰ মুখা ইমান নিখুঁতভাৱে প্ৰস্তুত কৰিছে। এনেকুৱা আপোনাৰ যেতিয়া মুখা প্ৰস্তুত কৰে আপোনাৰ কিমান সময় লাগে? সময় লাগে বাৰু। সময় মানে কেতিয়াবা 20 দিন, কেতিয়াবা 10 দিন। সৰু মুখা হ'লে, কেতিয়াবা ডাঙৰ মুখা হ'লে এমাহো লাগে। মুখা বনাই থাকোঁতে আপুনি কিবা শক্তি পায় নেকি, অনুভৱ কৰে নেকি? শক্তি নহয়, মানে যেতিয়া মই কাম কৰি থাকোঁ তেতিয়া মোৰ ভোকো নালাগে, একো নালাগে। তাৰপাছত আৰু কৰি থাকিব পাৰোঁ কাম। আৰু বিভিন্ন নীতি নিয়মৰ মাজতো আচলতে মুখাবোৰ প্ৰস্তুত কৰিব। নিয়ম মানি চলিব লাগিব। অলপ জনাওকচোন। মানে কি, মই যেতিয়া মুখাখন বনাওঁ গা নোধোৱাকৈ কেতিয়াও নবনাওঁ। গা চা ধুই মেলি সেৱা সত্য কৰিহে বনাওঁ। আৰু আপুনি কিমান বছৰৰ পৰা এই মুখা শিল্পৰ লগত জড়িত? মই বহুত সৰুৰ পৰাই, মানে জনা পাই আৰু মই ককাৰ লগতে বহি থাকোঁ। ককাই বনাই থাকে। তাৰপাছৰ পৰা চাই আৰু মই ককাৰ লগত যাবলৈ ল'লোঁ। গৈ আৰু তাৰপিছত ককাও যেতিয়া নোৱাৰা হৈছে তেতিয়া মই অকলে যাওঁ। আৰু মোৰ দেউতাও আছিলে। দেউতাই ভাওনাৰ লগত পূৰা জড়িত আছিলে। আৰু লগতে মোকো দেউতাই সাহস দি থাকে এইবোৰ কৰ বুলি। হয়, দেউতা আপোনাৰ এজন সুদক্ষ ভাৱৰীয়া আছিল? হয় হয়। সকলোতে যিমান ভাওনা হওক চবতে ভাওনা কৰিবলৈ যায় আৰু মোৰ লগতে যাওঁ চাবলৈ। হয়, আপোনাৰ যিহেতু পৰিয়ালটো এটা সাংস্কৃতিক পৰিয়াল, লগতে আপুনি যিটো মুখা শিল্প চৰ্চা কৰি আছে, যুৱ প্ৰজন্মৰ মাজত যিহেতু মুখা শিল্প হেৰাই গৈছে, চ' তেওঁলোকৰ মাজলৈ লৈ যোৱাত আপুনি কিবা ব্যৱস্থা ল'ব নেকি? তেনেকুৱা ল'ম বুলি ভাবি আছোঁ। খালি দেউতাৰ এতিয়া বছৰেকীয়াটো হৈ লওক। বছৰেকীয়াটো হোৱাৰ পিছত মই ভাবিছোঁ ঘৰতে এখন তেনেকুৱা এনেকুৱা এখন মানে স্কুল টাইপৰ নিচিনা তেনেকুৱা খুলিম বুলি ভাবিছোঁ। যিহেতু আচলতে মুখা শিল্প আমাৰ অসমীয়া সংস্কৃতিৰ এটা অংগ, অবিচ্ছেদ্য অংগ, কিন্তু যুৱ প্ৰজন্মই ইয়াৰ ওপৰত চৰ্চাটো নকৰে। সেই যুৱ প্ৰজন্মৰ মাজত আপুনি লৈ যাবলৈ এখন স্কুলৰ কথা ভাবিছে? হয়, মই বহুতক কওঁ বোলো আচোন মোৰ লগত অকণমান লাগিবি, শিকিলে অকণমান তহঁতৰো ভাল হ'ব। তাহাঁত আহিম বুলি কয়, নাহে। এতিয়া আঁতৰবোৰ আহিলে মানে কি ইয়াত থাকি ল'বলৈ অকণমান দিগদাৰ হয়। সেইকাৰণে গাঁৱৰ কিছুমানে কওঁ, কিছুমানে আহিম বুলি কয়, নাহে। সেইকাৰণে বাহিৰৰ মানে মাজুলীৰ পৰা মানুহ এজন আহিব মানে মোৰ লগৰে, সেইজনে অকণমান মোৰ লগতে সহায় কৰিব। আমি দেখিছোঁ যে আপুনি মুখাসমূহ অতি নিখুঁতভাৱে প্ৰস্তুত কৰিছে। মুখাসমূহ আপুনি কেনেকৈ প্ৰস্তুত কৰে, কি ব্যৱহাৰ হয় আচলতে? প্ৰথম বাঁহৰ একদম হেৰি কৰিব লাগিব। বাঁহৰ মানে তুম বনাব লাগিব। তুম বনাই তাৰপিছত আকৌ মাটিৰ গোবৰৰ লগত মিলাই সানিব লাগিব। সানি তাৰ শ্বেপটো আনিব লাগিব। অনাৰ পাছত আৰু ৰং চং দি। কিমান দিন সময় লাগে? 10-15 দিনমান। আগত দিনত আপুনি এই মুখা শিল্পক আগবঢ়াই নিবলৈ কেনেকৈ আপুনি প্ৰস্তুত হৈছে?
প্ৰস্তুত মানে ঘৰতে এখন মানে ধুনীয়াকৈ এটা ৰুম বনাই মাজুলীৰ মোৰ লগৰ এজন মানে আহিম বুলি কৈছে বোলে সহায় কৰি দিম তেওঁ সহযোগত মানে কিছুমান ল'ৰা যিবোৰে শিকিবলৈ মন আছে তেওঁলোকে আপোনাৰ ইয়াত শিকিব পাৰিব হয় তেখেতক ধন্যবাদ জনালোঁ আৰু তেখেতক শুভেচ্ছাও জনাইছোঁ যাতে তেখেতে ইমান নিখুঁতভাৱে আমাৰ সতীৰ্থ আকৌ এবাৰ দেখাব তেওঁ ইমান নিখুঁতভাৱে আচলতে মুখাসমূহ প্ৰস্তুত কৰিছে আচলতে যিবোৰ মুখা আমি আগতে মাজুলী গ'লে দেখা পাওঁ কিন্তু ডেৰগাঁও শিঙৰাজানৰ এজন যুৱক বিৰাজ বৰুৱাৰ হাতৰ পৰশত আচলতে প্ৰাণ পাই উঠিছে জীৱন্ত ৰূপত আচলতে প্ৰাণ পাই উঠিছে বিষ্ণুৰ দশৱতাৰৰ ভিতৰৰ চৰিত্ৰ দুটা চৰিত্ৰ নৰসিংহ আৰু বৰাহৰ দুটা চৰিত্ৰ প্ৰাণ পাই উঠিছে আমাৰ সতীৰ্থ পোনে পোনে দেখাইছে এই সময়তে তেখেতৰ বাসগৃহত উপস্থিত আছে সমাজকৰ্মী ডক্টৰ মৃদুল কুমাৰ দত্ত ছাৰ উপস্থিত আছে তেখেতক এষাৰ মাত লগাবলৈ শুভেচ্ছা জনাবলৈ ছাৰ অকণমান আগবাঢ়ি আহিলে ছাৰ ভাল হয় আপুনি ছাৰ ইয়াত উপস্থিত আছে আপুনি বিৰাজ বৰাৰ যিটো প্ৰতিভা আপুনি দেখিছে ছাৰ কি ক'ব এইটো একেবাৰে অনন্য এটা প্ৰতিভা মই দেখিছোঁ আৰু তেখেতে যি নৃসিংহ মুৰাৰীৰ বৰাহ অৱতাৰ যিটো তেখেতে মুখাশিল্পৰ যিটো প্ৰাণ পাই উঠিছে তেখেতৰ হাতত পৰশত আৰু এইটো একদম জীৱন্ত ৰূপ এটা দেখাৰ লগে লগে এটা ভক্তিভাৱ উৎপন্ন হৈছে মই বিৰাজ বৰাক উত্তৰোত্তৰো তেওঁৰ উন্নতি কামনা কৰিছোঁ আৰু আশা ৰাখিম এই মুখাশিল্প এইটো যাতে আৰু তেখেতে মানে প্ৰচাৰ আৰু প্ৰসাৰ এইটো কৰিব পাৰে আৰু আমাৰ নৱপ্ৰজন্মক যাতে এই শিল্পবিধৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে আৰু আমি জানিবলৈ পাই সুখী হৈছোঁ যে তেখেতৰ ককাক তেখেতো ধ্ৰুৱজ্যোতি বৰা ভুৱন চন্দ্ৰ বৰা তেখেতে প্ৰথম এই মুখাশিল্পৰ কাম আৰম্ভ কৰিছিল আৰু তেওঁৰ ওচৰতেই তেওঁৰ নাতিয়ে সৰুৰ পৰাই এইখিনি শিকিছে আৰু মই এতিয়া দেখা পাইছোঁ যে তেখেতৰ হাতৰ যিটো পৰশ সেই পৰশত সকলো বস্তু মূৰ্ত হৈ দেখা দিছে আৰু এই দুই ভাগ আমি যেতিয়া দেখা পাইছোঁ এনেকুৱা এটা ভাৱ হৈছে যে যেন সঁচাসঁচিৰ ৰূপত নৃসিংহ মুৰাৰী আৰু আমাৰ যিটো বৰাহ অৱতাৰ এইটো যেন আমাৰ সন্মুখত উপস্থিত হৈছে হয় আপুনি যুৱ শিল্পীজনক অনুপ্ৰেৰণা দিবলৈ উপস্থিত আছে কি ক'ব আচলতে আমাৰ মুখা শিল্পবোৰ যুৱ চামৰ মাজৰ পৰা হেৰাই গৈছে এনেকুৱা যিহেতু বিৰাজ বৰা নামৰ যিসকল যুৱক তেওঁলোকে ধৰি ৰাখিছে আচলতে চৰকাৰো তেনেকুৱা কৰণীয় আছে যে তেওঁলোকৰ নিচিনা ব্যক্তিসকলক অকণমান আগুৱাই নিব পাৰে কি ক'ব এই ক্ষেত্ৰত মই এইটোৱে ক'ম যে আমাৰ সমাজৰ প্ৰচেষ্টাটো লাগিবই যে সমাজে প্ৰচেষ্টা ল'ব লাগিব এই মুখাশিল্প যিটো আমাৰ কালচাৰ এইটো আমি মাজুলীৰ চামগুৰি সত্ৰত আগত আছিল আমাৰ এইবোৰ অঞ্চলত নাছিল এতিয়া এইটো আমাৰ ইয়াতে বিৰাজ বৰাৰ উদ্যোগত এইটো আমি দেখা পাইছোঁ যে এটা পূৰ্ণতা লাভ কৰিছে আৰু চৰকাৰৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এই শিল্পবিধ যাতে কেতিয়াও অসমৰ পৰা নাইকিয়া হৈ নাযায় শিল্পীসকলক কিছু অনুপ্ৰেৰণা দিয়াৰ ক্ষেত্ৰত চৰকাৰে কাম কৰিব আৰ্থিকভাৱে সহায় কৰিব আৰু তেখেতৰ লক্ষ্য আছে যে তেখেতে এখন স্কুল খোলাৰ কথা সেই ক্ষেত্ৰতো যাতে চৰকাৰে সহায় কৰে আমাৰ যিটো মিনিষ্ট্ৰি অফ কালচাৰ আছে তেখেতসকলে যাতে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লয় এইটো মই আশা ৰাখিম হয় ধন্যবাদ জনালোঁ আপোনাক তেখেতৰ ককা আছে অকণমান বৰ্তা যদি অকণমান উঠি দিব পাৰে হয় কি ক'ব আপুনি এজন মুখা শিল্পী আপুনি এজন সাংস্কৃতিক কৰ্মী আপোনাৰ নাতিয়ে ইমান ধুনীয়াকৈ মুখা প্ৰস্তুত কৰিছে কি ক'ব কেনেকুৱা লাগে খুব আনন্দ লাগে খুব ভাল লাগে আৰু মই 2004 চনৰ পৰা আৰম্ভ কৰিছোঁ তাৰপিছত সি যেতিয়া স্কুল এৰিলে স্কুল লোৱাৰ পিছত তাৰ মোৰ ওচৰতে বহুৱাই কেনেকৈ বনাব লাগিব আৰু তুম বনাব জানিব লাগিব তুম বনাব নাজানিলে মুখা শিল্পী হ'ব নোৱাৰে তাক মই খুব যত্ন কৰি তুম শিকাই দিলোঁ তাৰপিছত সি লাহে লাহে বনাবলৈ ধৰিলে সি বনাই ক'ৰবাত ভুল হ'লে মই দেখুৱাই কৰি দিওঁ তাৰপিছত তেতিয়া মই আজি 4 বছৰমান নাই কৰা কাম মই বাইকৰ পৰা পৰি কঁকালত দুখ পালোঁ গতিকে নাতি লৈ গোটেই বনাই আছে কেতিয়াবা ভুল হ'লে মোক মাতে চাবলৈ মই বোলো ঠিকেই হৈছে বা ভুল হ'লে এইটো এনেকৈ কৰিবি এইমতে সি এতিয়া চলাই আছে হয় আৰু এজন ব্যক্তি আছে দেৱজিতক আমি অলপ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আচলতে তেখেতেই
এই যিসকল তেওঁৰ প্ৰতিভা বিৰাজ বৰাৰ প্ৰতিভাখিনিৰ কথা ছ'চিয়েল মিডিয়াত দিয়াৰ ফলত আমি আগবাঢ়ি আহিছোঁ কি ক'ব আপোনাৰ ওচৰ চুবুৰীয়া এজন যুৱ প্ৰতিভা আচলতে যি মুখাশিল্পৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে কি ক'ব নমস্কাৰ আচলতে মই যোৱাকালি বিৰাজ বৰাৰ ঘৰলৈ আহিছিলোঁ আৰু বিৰাজ বৰাৰ ঘৰলৈ যেতিয়া আহোঁ তেতিয়া বিৰাজ বৰাই এই যিটো আপোনালোকে যি আপোনাৰ দশৱতাৰ অন্যতম অৱতাৰ হিচাপে নৰসিংহ আৰু বৰাহ ইয়াৰ যি আপোনালোকে জীৱন্ত মূৰ্তি দেখিবলৈ পাইছে তাত তেওঁ শেষ পৰশ দি আছিলে তেতিয়া ইমানেই মই অভিভূত হ'লোঁ আৰু অভিভূত হোৱাৰ পাছত মই তেওঁক ক'লোঁ যে মই এখন ফটো তুলিম আৰু তোমাৰ এই প্ৰতিভাটো মই অকণমান প্ৰসাৰিত কৰিব বিচাৰিছোঁ আৰু ঠিক মই গৈ পেলাই 9:30 বজাত মই এটা ফেচবুকত পোষ্ট কৰিছিলোঁ যিটো ফেচবুক পোষ্ট ইতিমধ্যে প্ৰায় 20মান মানুহে এতিয়ালৈকে শ্বেয়াৰ কৰিছে আৰু পোষ্টটো সাংঘাতিকভাৱে ভাইৰেল হৈ গ'ল আৰু মই এটা কথা জানিব মই এই অঞ্চলৰ বিশেষকৈ আমাৰ কোৱালগুৰি অঞ্চলৰ যিখিনি সাংস্কৃতিক প্ৰতিভা মই বিভিন্ন প্ৰবন্ধটো লিখিছোঁ বা ফেচবুকতো লিখিছোঁ যে আমাৰ এই বুঢ়ামুণ্ডগাঁও বৃহত্তৰ অঞ্চলটো সাংস্কৃতিকভাৱে অতি উৰ্বৰ আৰু সমৃদ্ধিশালী এক অঞ্চল মই আজি আপোনালোকে মহাৰাজ জয়ন্তী কোৰাল কাননত দেখিব তাৰ যি এটা মই প্ৰবন্ধ লিখিছোঁ কোৱালগুৰি ভূগোল বুলি সেই প্ৰবন্ধটোত মই ভুৱন বৰাৰ কথা তাত উল্লেখ কৰিছোঁ আমাৰ বিভিন্ন শিল্পৰ কথা তাত আছে ভুৱন বৰাৰ মুখা শিল্পটো মই দাঙি ধৰিছোঁ আৰু মই বিভিন্ন আপোনাৰ লেখা মেলাত মই এই শিল্পী আমাৰ গাঁৱৰ যিখিনি থলুৱা শিল্পী সেইখিনি প্ৰসাৰিত কৰাৰ কাৰণে মই বিভিন্ন মাধ্যমত লেখা মেলা কৰি আহিছোঁ আৰু মই নিজে এজন পেছাত শিক্ষক আৰু বিভিন্ন অনুষ্ঠানৰ দায়িত্বতো থাকোঁ আৰু আমাৰ এই অঞ্চলটোৰ এই প্ৰতিভাসমূহ যিখিনি ৰাইজৰ মাজলৈ লৈ যোৱাটো মই এটা দায়িত্ব বুলি ভাবিছোঁ আৰু সেইমতে যোৱাকালি যিটো পোষ্ট দিলোঁ আপোনালোকে আজি হয়তো এই দুটা আপোনালোকে মূৰ্তি ইয়াত দেখিবলৈ পাইছে আপুনি ৰাসৰ সময়ত আহিলে বিৰাজ বৰাৰ যিখিনি মানে সমল তেওঁ যিখিনি নিৰ্মাণ কৰে সেইখিনি সম্পূৰ্ণ ৰূপত দেখা পাব এতিয়া আপোনালোকে হয়তো অলপ দেখা পালে আপোনাৰ দশৱতাৰ ধৰক মৎস্য যিটো মাছ সেইটো মাছ যেতিয়া মঞ্চত প্ৰৱেশ কৰে জীৱন্ত ৰূপত আকৌ ৰাসৰ যি আপোনাৰ অনন্ত সজ্জাৰ যি আপোনাৰ পাঁচমুখীয়া সৰ্প অনন্ত সেই জীৱন্ত ৰূপত যেতিয়া যমুনাত আপোনাৰ অনন্ত সজ্জাত শয়ন কৰি থাকে আপোনাৰ তাত সেই আপোনালোকে মুখা দেখিবলৈ পাব কৃষ্ণ বসুদেৱে লৈ গৈছে আগে এটা শিয়াল গৈ আছে পাছে সৰ্পই বৃষ্টি ছত্ৰ হিচাপে ধৰিছে সেয়া আপোনালোকে দেখিবলৈ পাব আৰু বিশেষকৈ মৌৰা চৰাই আপোনালোকে দেখিছে আমাৰ ইয়াত ৰুক্মিণীখন ভাওনা হৈছিলে তাত মৌৰা চৰাই একদম ধুনীয়াকৈ একদম নাচি আছে মঞ্চত গতিকে এনেকুৱা বিভিন্ন মুখা তেওঁলোকৰ গোটেই পৰিয়ালটোৱে বিশেষকৈ ভুৱন চন্দ্ৰ বৰাক আমি অতিকৈ শ্ৰদ্ধা কৰোঁ ভুৱন চন্দ্ৰ বৰাক আপোনাৰ প্ৰতি বছৰে শিল্পী দিৱসৰ দিনাখনেই হওক বা এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সংগঠনে তেখেতক এগৰাকী মুখাশিল্প হিচাপে স্বীকৃতি প্ৰদান কৰিছে ইতিমধ্যে তেখেতৰ কাৰণে আমি শিল্পী বঁটা যিটো অসম চৰকাৰে ঘোষণা কৰে তেখেতে প্ৰপত্ৰ পূৰণ কৰিছে মই ভাবিছোঁ এই মাধ্যমৰ যোগেদি আপোনালোকে তেখেতক এটা শিল্পী পেঞ্চন পোৱাৰ ব্যৱস্থা কৰিব সেই কথাটো আমি মনত ভাবোঁ আৰু বিশেষকৈ বিৰাজ বৰাক আগলৈ আহিবলৈ কৈছোঁ এই ল'ৰাটোক যাতে ৰাইজে আশীৰ্বাদ দিব চামগুৰি সত্ৰৰ যি ঐতিহ্যপূৰ্ণ মুখাশিল্প সেই মুখাশিল্প যে তেওঁ আমাৰ মাজলৈ প্ৰসাৰিত কৰি আনিছে গতিকে এই ল'ৰাটোকো আশীৰ্বাদ প্ৰদান কৰিব যাতে এই শিল্পই গোটেই বিশ্বতে চামগুৰি সত্ৰৰ পাছতে যাতে আমাৰ এই গাঁওখন মুখাশিল্পৰ এক প্ৰসিদ্ধ অঞ্চল হিচাপে জিলিকি উঠক তাকে আমি কামনা কৰিছোঁ আৰু এতিয়া আপোনালোকে দেখিছে আজি গুৱাহাটীলৈ গ'লে আপুনি জনতা ভৱনৰ যি বেৰা তাত বিভিন্ন মুখা তাত অংকিত হৈছে আপোনাৰ শংকৰদেৱ কলাক্ষেত্ৰত বিভিন্ন মুখা বেৰবিলাকত অংকিত কৰিছে গতিকে মুখা শিল্পক অসম চৰকাৰেও বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলোৱা আমি দেখা পাইছোঁ মই ভাবিছোঁ চৰকাৰেও অকণমান দৃষ্টি দিয়ক যাতে এই থলুৱা এই শিল্পবিলাক জিলিকি থাকক আৰু সেই শিল্পৰ লগত জড়িত থকা শিল্পীসকলক অকণ অনুপ্ৰাণিত কৰিব এয়াই মোৰ কথা ধন্যবাদ জনালোঁ আমিও ডেৰগাঁও ডায়েৰীৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ অসম চৰকাৰক অনুৰোধ জনাইছোঁ বিশেষকৈ সাংস্কৃতিক মন্ত্ৰালয়ক অনুৰোধ জনাইছোঁ যাতে বিৰাজ বৰাৰ নিচিনা যিসকল উদীয়মান সাংস্কৃতিক যুৱক তেওঁলোকে আচলতে অসমৰ অবিচ্ছেদ্য অংগ আচলতে মুখাশিল্পক তেওঁলোকে আগুৱাই নিবলৈ যিটো প্ৰচেষ্টা চলাই আছে এই প্ৰচেষ্টাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগ কৰক লগতে তেখেতৰ বিৰাজ বৰাৰ ককাক আচলতে শিল্পী পেঞ্চন বৰ্তমানলৈকে তেখেতে পোৱা নাই আমিও আমাৰ মাধ্যমেৰে
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে তেখেতক ককাকক যাতে উন্নতি পলমে শিল্পী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰক আৰু এই সাংস্কৃতিক পৰিয়ালটোৰ পৰা দেৰগাঁওবাসীয়ে অসমবাসীয়ে আৰু পাবলৈ আছে আমাৰ বিৰাজ বৰুৱাৰ নিচিনা শিল্পী আৰু আছে আৰু আগুৱাই আহক বিৰাজ বৰুৱাই যিখন স্কুলৰ ব্যৱস্থা কৰিছে এই স্কুলত যাতে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মুখা শিল্পটো লৈ যাব পাৰে তাকে আমি তেখেতক অনুৰোধ জনালোঁ লগতে আজি প্ৰতিবেদনটো শেষ কৰিছোঁ ধন্যবাদ